ছাত্ৰ ছাত্ৰীসকল আজি আমি তোমালোকৰ সংখ্যা প্ৰণালী চেপ্টাৰটোৰ অনুশীলনী 1.6টো আলোচনা কৰিম। অনুশীলনী 1.6ত আছে বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত সূচকৰ বিধি। আমি ইয়াত বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত সূচকৰ বিধিবোৰৰ কথা আৰু তাৰ কিছুমান অংক কৰিম। তাৰ কাৰণে আমি প্ৰথম জানিব লাগিব সূচকৰ বিধিসমূহ। সূচকৰ বিধিসমূহ আচলতে তোমালোকৰ ৰিভিজন 1টোত আছিলেই আৰু তেতিয়া মই এইখিনি লিখায়ো দিছিলোঁ সূচকৰ বিধিসমূহ। তথাপিতো মই আকৌ এবাৰ তোমালোকক মনত পেলাই দিছোঁ সূচকৰ বিধিসমূহ। এতিয়া চোৱা ইয়াতে, যদি এ এন আৰু এম স্বাভাৱিক সংখ্যা হয় তেনেহ'লে এ এন আৰু এম হৈছে স্বাভাৱিক সংখ্যা বুলি কৈছে। যদি এইকেইটা স্বাভাৱিক সংখ্যা হয় তেতিয়া ইয়াত সূচকৰ বিধিসমূহ কি কি হ'ব? Number 1, a to the power m into a to the power n equal a to the power m plus n. এই গোটেইখিনি ক্ষেত্ৰত a হৈছে ভূমি আৰু m n এইবোৰ হৈছে কি সূচক। মানে এইটো হৈছে ভূমি আৰু ওপৰটো হৈছে কি সূচক। a to the power m into a to the power n এই দুটাৰ মাজত কি হৈ আছে? পূৰণ হৈ আছে। আৰু ইয়াত ভূমি দুইটাতে কি হয়? একেই হয়। ভূমি দুইটাতে এ, ইয়াতো ভূমি এ, ইয়াতো ভূমি এ। যদি ভূমি দুটা একে হয় আৰু যদি দুটাৰ মাজত কি হৈ থাকে? পূৰণ হৈ থাকে, তেতিয়া আমি সূচককেইটা কি কৰি দিব পাৰোঁ? যোগ কৰি দিব পাৰোঁ। মানে এইফালে কি হৈ গ'ল? এ টু দি পাৱাৰ এম প্লাছ এন। এইটো তুমি যিকোনো নাম্বাৰৰ ক্ষেত্ৰতে তেনেকৈ এই ফৰ্মুলাটো পৰা কৰিব পাৰিবা। আকৌ এইটো চোৱা 2 নম্বৰটো, এ টু দি পাৱাৰ এম হোল টু দি পাৱাৰ এন। এটো ঘাত এম এন এইবোৰ হৈছে সূচক আৰু এইটোতো এ টু দি পাৱাৰ এম হৈ আছে, তাৰ ওপৰত হোল টু দি পাৱাৰ এন হৈ আছে। তেতিয়া আমি কি কৰি দিব পাৰোঁ? এই সূচক দুটা পূৰণ কৰি দিব পাৰোঁ, এ টু দি পাৱাৰ এম ইনটু এন। থাৰ্ড নম্বৰত চোৱা, এ টু দি পাৱাৰ এম ডিভাইডেড বাই এ টু দি পাৱাৰ এন। ইয়াতো তেনেকৈ ভূমিকেইটা এ হয়, ইয়াৰ ভূমিও এ, এইটোৰ ভূমি এ হয় আৰু এম এন সূচক হয়। আৰু ইহঁতৰ মাজত কি হৈ আছে? ডিভাইড হৈ আছে, ডিভিজন হৈ আছে, হয় নে নহয়? যেতিয়া ডিভাইড হৈ থাকে তেতিয়া ওপৰৰ সূচকটোৰ পৰা তলৰ সূচকটো আমি কি কৰি দিব পাৰোঁ? মাইনাছ কৰি দিব পাৰোঁ। মানে কি হ'ব? এ টু দি পাৱাৰ এম মাইনাছ এম। ফ'ৰ্থ নাম্বাৰটো চোৱা, এ টু দি পাৱাৰ এম ইনটু বি টু দি পাৱাৰ এম। এইটোত আছিল দুইটা ভূমি একেই এ এ, ইয়াত কিন্তু দুইটা ভূমি বেলেগ বেলেগ। এটাত ভূমি আছে এ, এটাত ভূমি আছে বি। আৰু ইয়াত আছিলে সূচককেইটা বেলেগ বেলেগ, ইয়াত কিন্তু দুইটা সূচক একেই। যেতিয়া ভূমিকেইটা বেলেগ বেলেগ হয়, সূচককেইটা একেই হয়, তেতিয়া আমি ভূমি দুটা পূৰণ কৰি পেলাই সূচকটো আমি দুইটা হোল টু দি পাৱাৰ কৰি পেলাই লিখিব পাৰোঁ। আৰু এইটোতো আমি জানোৱেই, এ টু দি পাৱাৰ 0 ইকুৱেল 1 হয়। এ টু দি পাৱাৰ 0 ইকুৱেল 1 মানে তুমি যিকোনো সংখ্যা টু দি পাৱাৰ 0 হ'লে 1 হ'ব। 100 টু দি পাৱাৰ 0 হ'লেও 1 হ'ব। তোমাৰ 1000 টু দি পাৱাৰ 0 হ'লেও 1 হ'ব। যিকোনো সংখ্যা টু দি পাৱাৰ যেতিয়া 0 হয় তেতিয়া কি হ'ব? 1 হ'ব। আৰু 6 নম্বৰটো, এ টু দি পাৱাৰ মাইনাছ এন ইকুৱেল 1 বাই এ টু দি পাৱাৰ এন। ইয়াত আকৌ সূচকটো কিহত আছে? নিগেটিভ নম্বৰ হৈ আছে, এ টু দি পাৱাৰ মাইনাছ এন। আৰু এইটো যেতিয়া পজিটিভ কৰিবলগীয়া হয় তেতিয়া আমি কি কৰি দিব পাৰোঁ? 1 বাই এ টু দি পাৱাৰ 9। ঠিক এইটো আমি বেলেগ নাম্বাৰছৰ ক্ষেত্ৰত কৰি চাব পাৰোঁ। 2 টু দি পাৱাৰ মাইনাছ 3 যদি হয় তেতিয়া এইটো আমি পজিটিভ কৰিবলৈ হ'লে 1 বাই 2 কি হৈ যাব? কিউব হৈ যাব, হয়নে? তেনেকৈ আমি বেলেগ নাম্বাৰছতো কৰিব পাৰোঁ। তাৰপিছত আকৌ চোৱা, এইটো এন, এনথ ৰুট অফ এ। যেতিয়া এনৰ জেগাত তোমাৰ যিকোনো থাকিব পাৰে, নাম্বাৰ 2 থাকিব পাৰে, 3 থাকিব পাৰে। মই এক্সাম্পল এটা দিও দেখাইছোঁ। তেতিয়া এনথ ৰুট অফ এটো আমি কেনেকৈ লিখিব পাৰোঁ? এ টু দি পাৱাৰ 1 বাই এন। মানে এই ৰুটটো উঠি গ'লে তেতিয়া কি হৈ যাব? এ টু দি পাৱাৰ 1 বাই এন হৈ গ'ল। এজ ফৰ এক্সাম্পল এটা দিছোঁ, এইটো কিউব ৰুট হয়, 3 আছে ইয়াত, এইটো কিউব ৰুট হৈ যায়। তেতিয়া এই 3টো আমি যদি কিউব ৰুটটো উঠাবলৈ যাওঁ তেতিয়া এইটো কি হ'ব? 2 টু দি পাৱাৰ 1 বাই 3। ঠিক তেনেকৈ তোমালোকে আৰু বেলেগো কৰিব পাৰা। 4 ৰুট অফ 3, এইটো যদি আমি এইটো উঠাবলৈ যাওঁ 3 টু দি পাৱাৰ কি হৈ যাব? 1 বাই 4। আৰু বেলেগ নাম্বাৰছৰ ক্ষেত্ৰতো সেইটো কৰিব পাৰা। আৰু এটা ইম্পৰ্টেণ্ট বস্তু ইয়াতে আছে, এইটো আৰু বহুত কেলকুলেশ্যন থাকে ইয়াৰ কৰিবলগীয়া, বহুত অংক দিয়া থাকে ইয়াৰ। এটা দি দিছে ইয়াত চোৱা, এ টু দি পাৱাৰ এম বাই এন, এ টু দি পাৱাৰ এম বাই এন। এইটোক আমি কেনেকৈ লিখিব পাৰোঁ? এনথ ৰুট অফ এ টু দি পাৱাৰ এম,
এনেকৈও লিখিব পাৰোঁ আৰু কেনেকৈ লিখিব পাৰোঁ nth root of a to the power m এনেকৈও লিখিব পাৰোঁ এটোত mটো বাহিৰত আছে হোল টু দি পাৱাৰ m হৈ আছে আৰু এটো আকৌ mটো কি হৈ আছে ৰুটৰ ভিতৰত আছে এতিয়ানো আমি কেনেকৈ a to the power m by n এই দুইটা ধৰণে লিখিব পাৰোঁ চোৱা তাক মই তোমালোকক কৰি পেলাই দেখাই দিছোঁ a to the power m by n কেনেকৈ আমি এই দুইটা ধৰণে লিখিব পাৰোঁ প্ৰথম চাম আমি কেনেকৈ এটো হ'ল মানে nth root of a whole to the power m কেনেকৈ হ'ল a to the power m by n টোক আমি এনেকৈও লিখিব পাৰোঁ a to the power 1 by n into m 1 by n into m কৰিও লিখিব পাৰোঁ হয়নে a to the power 1 by n a to the power 1 by n টো ইয়াত আগত লিখিয়ে থৈছোঁ 9th root of কি হৈ যাব n root of কি হৈ যাব a হৈ যাব হয়নে মানে এটোত যদি আমি a to the power 1 by n টো যদি ৰুটত লিখিবলৈ বিচাৰোঁ তেতিয়াহ'লে কি হৈ যাব n টোক আমি ইয়াত লিখি ৰুট অভাৰ a আৰু তেতিয়া m টো ক'ত আছে বাহিৰত আছে হোল টু দি পাৱাৰ কি হৈ গ'ল m হৈ গ'ল মানে এটোক আমি কেনেকৈ এনেকৈ লিখিলোঁ এটো ইয়াৰ পৰা আমি গম পালোঁ ভিডিঅ'টো দুবাৰ তিনিবাৰ শুনি পেলাই অংকটো নিজে নিজে কৰি চাবা তেতিয়া তোমালোকে পাৰিবা কৰিব ধুনীয়াকৈ তাৰপিছত a to the power m by n টোকনো আমি কেনেকৈ এনেকৈ লিখিব পাৰোঁ এতিয়া চোৱা ইয়াত যেনেকৈ a to the power 1 by n into m কৰিছিলোঁ ঠিক তেনেকৈ এটোক আকৌ আমি এনেকৈও লিখিব পাৰোঁ a to the power m into 1 by n কৰিও লিখিব পাৰোঁ হয়নে a to the power m টোতো হৈয়ে আছে 1 by n টোক আমি কি কৰি দিব পাৰোঁ ৰুট কৰি লিখিলে n টো ক'ত আহি যাব ৰুটটোৰ বাহিৰত nth root of a to the power m গতিকে এইটোৰ পৰা আমি কি গম পালোঁ a to the power m by n ক এইটো ধৰণেও লিখিব পাৰি এইটো ধৰণেও লিখিব পাৰি হয়নে তাৰপিছত চোৱা এইফালে এতিয়া আমি আগত কি চাইছিলোঁ বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত সূচকৰ বিধিসমূহ চালোঁ হয়নে সৰি এইটোত আমি কি চাইছিলোঁ স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত এই বিধিখিনি পাইছিলোঁ হয়নে নহয় চেপ্টাৰটোৰ নাম বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত সূচকৰ বিধি এতিয়া আমি চাম বাস্তৱ সংখ্যাত সূচকৰ বিধিসমূহ এতিয়া ধৰা হ'ল a greater than 0 মানে a টো 0 হ'লে মানে এই বিধিসমূহ নহ'ব যদি a টো 0তকৈ ডাঙৰ যিকোনো নাম্বাৰ এটা বাস্তৱ সংখ্যা হয় এইটো এটা বাস্তৱ সংখ্যা আৰু p আৰু q কি কৈছে পৰিমেয় সংখ্যা মানে কি জানা বাস্তৱ সংখ্যা মানে কি জানা তোমালোকক মই আগতে এইবোৰ কৈছোঁৱে হয়নে আগৰ ভিডিঅ'বোৰত তেনেহ'লে a to the power p into a to the power q equal a to the power p plus q সেই আগৰ নিচিনাই আগতে যেনেকৈ a to the power m into a to the power n equal a to the power m plus n আছিল ঠিক সেইকেইটা ইয়াৰ নিচিনাই একেই হ'ব বিধিসমূহ ইয়াতো তেনেকৈ a যদি ভূমি হয় p q এইকেইটা সূচক হ'লে মানে ভূমিকেইটা যেতিয়া একে হয় তেতিয়া সূচক দুটা এই দুটাৰ মাজত পূৰণ হৈ থাকিলে সূচক দুটা কি হৈ যাব পাৰে প্লাছ কৰি দিব পাৰে a to the power p plus q ঠিক তেনেকৈ a to the power p whole to the power q তেতিয়া আমাৰ কি হৈ যাব আগতে মোক কৈছোঁৱে স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত তেতিয়া এই সূচক দুটা কি হৈ গ'ল পূৰণ হৈ গ'ল a to the power p q ঠিক আকৌ a to the power p divided by a to the power q কি হৈ আছে হৰণ হৈ আছে হৰণ হৈ থাকিলে ওপৰৰ সূচকটোৰ পৰা তলৰ সূচকটো কি হৈ যাব বিয়োগ হৈ যাব a to the power p minus q ঠিক তেনেকৈ a to the power p এইটো ইনটু b to the power p ইয়াত চোৱা সেই আগৰটোৰ নিচিনা এইটোৰ নিচিনা মানে ইয়াত সূচক ভূমিকেইটা একে আছিল ইয়াত ভূমিকেইটা বেলেগ বেলেগ আৰু ইয়াত সূচককেইটা বেলেগ বেলেগ আছিল ইয়াত সূচককেইটা একে গতিকে আমি ভূমি দুটা একেলগ কৰি মানে পূৰণ কৰি a b হোল টু দি পাৱাৰ কি বুলি লিখিব পাৰোঁ p বুলি লিখিব পাৰোঁ তোমালোকে এই ফৰ্মুলাছখিনি সূচকৰ মনত ৰাখিবলৈ চেষ্টা কৰিবা আৰু আচলতে কেনেকৈ কি হয় সেইটো যদি কেলকুলেশ্যনখিনি যদি জানে তেতিয়াহ'লে মনত ৰাখিবলৈ একদমেই সহজ তোমালোকে এইখিনি মনত ৰাখিবা এতিয়া আহোঁ এক্সাৰচাইজলৈ মই আজি কুৱেশ্যন নম্বৰ 1টো আলোচনা কৰিছোঁ 1 নম্বৰটোত আছে মান উলিয়াবলৈ দিছে একদম সহজ অংক 64 to the power 1/2 64 to the power 1/2 আছে হয়নে এইটোত আমি কি কৰিব লাগিব 64টোক আমি ভাঙি দিলোঁ উৎপাদক বিশ্লেষণ কৰিলে আমাৰ কি হ'ব ইয়াত যিহেতু 1/2 আছে গতিকে আমি একদম সহজতে 8 গুণ 64 বুলি আমি জানোৱে এইটো আমি 2কেও ভাঙিব পাৰোঁ কিন্তু ইয়াত 8 কৰিলে আমাৰ বেছি সুবিধা হৈ আছে ইয়াত যিহেতু 2 আছে সেইকাৰণে আমি 8 গুণ 64 কৰিলোঁ মানে 8 দুটা পূৰণ হৈ 64 হয় মানে 8 স্কুৱেৰ 64টোক আমি কি কৰিলোঁ 8 স্কুৱেৰ হোল টু দি পাৱাৰ 1/2 এতিয়া ব্ৰেকেটটো উঠাই দিম এই দুটাৰ মাজত কি হৈ আছে পূৰণ ব্ৰেকেট থকা মানে ইহঁত দুটা কি হৈ আছে সূচক দুটা কি কৰি দিব পাৰি এই ফৰ্মুলাটোৰ মতে a to the power p হোল টু দি পাৱাৰ q তেতিয়া সূচক দুটা কি হৈ গৈছিল পূৰণ হৈ গৈছিল ঠিক সেই ফৰ্মুলাটোৰ মতে আমি ইয়াত কি কৰিব পাৰোঁ
8 টু দি পাৱাৰ 2 ইনটু এই দুটা পূৰণ কৰি দিলোঁ 1/2 আৰু এই 2টোৰ তলত 1 আছে মানে এইটো হৰ আৰু এইটো আকৌ ল'ব তলত আছে এইটোৱে এইটোক কাটিলোঁ তেতিয়া কেইবাৰ যাব এবাৰ যাব মই 1টো লিখি দেখুৱা নাই আৰু এতিয়া 8 টু দি পাৱাৰ কি হৈ গ'ল 1 গুণ 1 1 8 টু দি পাৱাৰ 1 মানে কিমান 8 হয় হয়নে এইটো হ'ল নেক্সট এতিয়া চোৱা 2 নম্বৰটো মান নিৰ্ণয় কৰা 2 নম্বৰটো 32 টু দি পাৱাৰ 1/5 এতিয়া আমি 32ক কি কৰিম উৎপাদক বিশ্লেষণ কৰি দিম উৎপাদক বিশ্লেষণ কৰি 32ক ভাঙি গৈছোঁ 2ৰে 32ক 16 বাৰ 2ৰে 16ক আকৌ 8 বাৰ 2য়ে 8ক 4 বাৰ 2য়ে 4 কেইবাৰ দুবাৰ মানে 2 কেইটা লগ হৈ 32 হৈছে 1 2 3 4 5 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 2 মানে 2 কেইটা 5টা 32টোক আমি কেনেকৈ লিখিব পাৰোঁ 2 টু দি পাৱাৰ 5 বুলি লিখিব পাৰোঁ আৰু ওপৰৰ 1/5টো আছে ঠিক এই দুটা কি হৈ যাব এই আগৰ ফৰ্মুলাটোৰ নিচিনা a টু দি পাৱাৰ p হোল টু দি পাৱাৰ q ফৰ্মুলাটোতে আছিলে তেতিয়া কি হৈ গৈছিল a টু দি পাৱাৰ p q হৈ গৈছিল মানে p আৰু q টো কি হৈ গৈছিল পূৰণ কৰি দিছিলোঁ ঠিক তেনেকৈ এই দুটা কি হৈ যাব পূৰণ হৈ যাব 5 ইনটু 1/5 5 5ক কেইবাৰ যাব 1 বাৰ মানে কি থাকি গ'ল 2 টু দি পাৱাৰ 1 1 গুণ 1 2 টু দি পাৱাৰ 1 মানে কিমান 2 এইটো আনচাৰটো পালোঁ আমি 2 নেক্সট আহিল কুৱেশ্যন নম্বৰ মান নিৰ্ণয় কৰা 3 নম্বৰটো 125 টু দি পাৱাৰ 1/3 এইটো গম পাইছাই কেনেকৈ কৰিম 125ক উৎপাদক বিশ্লেষণ কৰিলোঁ 5ৰে 125ক 25 বাৰ গ'ল আকৌ 5ৰে 25ক 5 বাৰ গ'ল মানে কেইটা পূৰণ হ'ল 5 তিনিটা পূৰণ হৈ 125 হ'ল 125টোক গতিকে আমি 5 তিনিটা পূৰণ মানে 5 কিউব বুলি লিখিব পাৰোঁ 5 কিউব হোল টু দি পাৱাৰ 1/3 এই দুটা তেতিয়া সেই আগৰ সূচকৰ বিধিটোৰ মতে এই দুটা কি হৈ যাব পূৰণ হৈ যাব 5 টু দি পাৱাৰ 3 ইনটু 1/3 হৈ গ'ল তেতিয়া 3য়ে 3 আকৌ কেইবাৰ যাব এবাৰ 1 গুণ ওপৰত থাকি গ'ল 1 মানে 5 টু দি পাৱাৰ 1 5 টু দি পাৱাৰ 1 মানে কিমান 5 মই আজি ইয়ালৈকে আলোচনা কৰিলোঁ ইয়াৰ পিছত 2 আৰু 3 নম্বৰটো নেক্সট আৰু এটা ভিডিঅ'ত আলোচনা কৰি 1.6টো শেষ হ'ব তোমালোকে এইখিনি কৰি চাবা কিবা বুজি নাপালে মোক ক'বা থেংক ইউ